আজি আমাৰ ৩ নম্বৰ বিষ্ণুপুৰ তথা বিষ্ণুপুৰ আঞ্চলিক আক্ৰাসুৰ উদ্যোগত তৃতীয় বাৰ্ষিক বিশ্ব উৎসৱ উদযাপন কৰিছে। তেওঁলোকে মোক অতিথি হিচাপে নিমন্ত্ৰণ কৰিছে। সেই হিচাপে মই অতিথি হিচাপে ৰক্ষা কৰিবৰ কাৰণে ইয়াত আহিছোঁ। তেওঁলোকে মোক খোলা বিশ্ব উৎসৱৰ কাৰণে যিটো দ্বাৰ উন্মোচন তেওঁলোকে মোক নিমন্ত্ৰণ কৰিছে। অলৰেডি দ্বাৰ উন্মোচন কৰিলোঁ আৰু দ্বাৰ উন্মোচন কৰাৰ পাছত আমাৰ বিহু বা বিচুৱা নাচনীসকলৰ লগত ফূৰ্তি কৰিলোঁ, ভাল লাগিছে। আৰু বিশেষকৈ বেছিকৈ ভাল লাগিছে মোৰ এটা অন্তৰত এটা বস্তু আছিলে, বিষ্ণুপুৰত মানে আচলতে মানে কোনো ৰাজবংশী বা কোচ ৰাজবংশী তেনেকুৱা নাই বুলি মই অনুভৱ হৈছিলোঁ। এতিয়া সঁচা সঁচিকৈ 3 বছৰ ধৰি অহাৰ পাছত এটা গম পালোঁ যে ইয়াততো ৰাজবংশীৰ মানুহ বহুত প্ৰভাৱ আছে আৰু বহুত ইয়াত মানে জনগোষ্ঠী আছে। সেই বস্তুটো এতিয়া প্ৰমাণ হৈছে। গতিকে সেইটোৰ কাৰণে ময়ো তেওঁলোকক ধন্যবাদ জনাইছোঁ। তেওঁলোকে নিজৰ জাতি কলাকৃষ্টি ৰক্ষা কৰাৰ কাৰণে বিশ্ব উৎসৱ আৰু বিভিন্ন উৎসৱ তেওঁলোকে উদযাপন কৰি আছে। আশা কৰিছোঁ অনাগত টাইমত তেওঁলোকে নিজৰ জাতি ঐতিহ্য ৰক্ষা কৰি পেলাই তেনেকুৱা কাম কৰি যাব। মই তাকে ধন্যবাদ জনাইছোঁ।